আজি ৰাজ্য চৰকাৰৰ কেবিনেটে শ্ৰদ্ধাঞ্জলি নামে এখন আঁচনিৰ অনুমোদন জনায়। এই আঁচনিখনৰ দ্বাৰা অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা যুৱক যুৱতী অথবা ছাত্ৰ ছাত্ৰীসকলৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে ৰাজ্য চৰকাৰৰ খৰচত উভতাই লৈ অহা হ'ব। অৱশ্যে হস্পিটালত ট্ৰিটমেণ্টৰ কাৰণে যি ট্ৰিটমেণ্ট কৰিব যায় তেনেকুৱা ধৰণে ৰোগীৰ মৃত্যু হ'লে এই আঁচনিখনৰ সুবিধা নাপাব। এই আঁচনিখন অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চে চোৱা চিতা কৰিব। এই বছৰ আমি আঁচনিখন নোহোৱাকৈ প্ৰায় 15টা এনেকে মৃত শৰীৰ অসমলৈ উভতাই আনিছিলোঁ। কিন্তু এতিয়া 112 নম্বৰত গাৰ্জেনে ফোন কৰি দিলে SBয়ে ডিটেইলছ গ্ৰহণ কৰিব আৰু স্পেচিয়েল ব্ৰাঞ্চৰ এজন DIGৰ এই দায়িত্ব থাকিব। তেওঁ মৃতদেহটো সন্মান সহকাৰে উভতাই লৈ অহাৰ বাবে কাম কৰিব। এই শ্ৰদ্ধাঞ্জলি নামৰ আঁচনিখন যিখন আমি অসম চৰকাৰৰ এই বছৰৰ বাজেটত আমি উল্লেখ কৰিছিলোঁ তাক আজি কেবিনেটে অনুমোদন জনায়।